আপুনি জানে যে অৰুণোদয় 1.0 আৰু 2.0 দুটাৰ জৰিয়তে বহু মহিলাক অৰুণোদয় দি থকাটো সত্য। এই মহিলাবিলাকে পাই আছিল 1250 টকা। চৰকাৰে ক'লে 1.0ত কিছুমান মানুহ দিলে আৰু 2.0ত কিছুমান মানুহ দিলে, অৰুণোদয় পাই আছিলে। হঠাৎ এবাৰ পঞ্চায়ত ইলেকশ্যনৰ আগত চৰকাৰে এটা সিদ্ধান্ত ল'লে যে আমি অৰুণোদয় 3.0 দিম। 3.0 দিবৰ কাৰণে তেওঁলোকে এখন গাইডলাইন বনাই দিলে। এইখন চাওক, গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ইনষ্টিটিউচনেল ফাইনেন্স ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী। এই গাইডলাইনখনত তেওঁলোকে ক'লে যে পঞ্চায়ত ইলেকশ্যনৰ আগত যে বহু নাপাবলগীয়া মানুহে পাই আছে, বহু ধনী মানুহে পাই আছে, বা 2020 চনত যিবিলাক মানুহক অৰুণোদয় দিছিলোঁ সেই মানুহবিলাকো এতিয়া 5 বছৰ কাৰোবাৰ চাকৰি হ'ল, কাৰোবাৰ চাৰিচকীয়া গাড়ী আহিলে, কোনোবাই ঘৰ বনালে, যে 2020 চনত যিবিলাক মানুহ অৰুণোদয় যোগ্য হৈ আছিলে সেই মানুহবিলাক ধনী হৈ গ'ল। এনেকুৱা মানুহবিলাকক কাটি দিব লাগে, আৰু যিবিলাক পাবলগীয়া মানুহ থাকি গৈছিলে তেওঁলোকক তাক ভৰাই দিব লাগে। 3.0 মূল্যটো সেইটোৱে। 1.0 আৰু 2.0ৰ জৰিয়তে যিবিলাক ধনী মানুহে পাই আছিলে সেইবিলাকক কাটি দিব লাগে, আৰু যিবিলাক পাবলগীয়া মানুহ থাকি গৈছিলে তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ কাৰণে বাইদেউ গাইডলাইন বনাই দিলে। চাব দেই, কথাটো আপোনালোকে শুনিব। গোটেই প্ৰব্লেমটো ঋতুমণি হাজৰিকাই কোৱাৰ নিচিনা লাগিছে 3.0। তাত গাইডলাইনত তেওঁলোকে ক্লিয়াৰকৈ লিখিলে, মই অসমীয়ালৈ অনুবাদ কৰি আনিছোঁ, কোনে কোনে পাব লাগে। এতিয়া যে পঞ্চায়ত ইলেকশ্যনৰ আগতে 3.0 ক'লে, শুনি লওক, কোনে কোনে পাব লাগে চৰকাৰে ক'লে 3.0। বাইদেউ শুনক, আপোনালোক ৰেছপঞ্চিবল, সেইকাৰণে কৈছোঁ। অৰুণোদয় লাভ কৰিবলৈ হ'লে মানুহগৰাকীৰ ৰেচন কাৰ্ডত নাম থাকিব লাগিব, এক, অৰ্থাৎ নেশ্যনেল ফুড ছিকিউৰিটি বা NFSA অন্তৰ্ভুক্ত হ'ব লাগিব, বা চৰকাৰী চাউল পাই থাকিলেও হ'ব। 2 নম্বৰতে আধাৰ লিংক কৰিব লগাটো আছিল দ্বিতীয় পৰ্যায়। আধাৰ লিংক অলৰেডি আমাৰ আধাৰ লিংক চবৰে আছে। 3 নম্বৰতে উপভোক্তাগৰাকী বয়স 18 বছৰ ঊৰ্ধত হ'ব লাগিব, 18 বছৰতকৈ বেছি হ'ব লাগিব, আমাৰ চবৰে 18 বছৰতকৈ বেছি। 4 নম্বৰতে দিব্যাংগ হ'লে ভাল হ'ব, যদি কোনোবা বিকলাংগ হ'লে তেওঁলোকেতো পাবই লাগিব। বাকী বিকলাংগ নহ'লে 18 বছৰতকৈ ওপৰ হ'লে আধাৰ লিংক থাকিলে, ৰেচন কাৰ্ড থাকিলে, চৰকাৰে চাউল পালে, কোনো কণ্ডিশ্যন নাই, পাবই লাগিব বুলি ক'লে। তাৰপিছত ক'লে ইনক্লুজন ক্ৰাইটেৰিয়া, তাক ভৰাব লাগিব যিখিনি বাদ পৰি গৈছে। ইনক্লুজন ক্ৰাইটেৰিয়াত ক'লে বিধৱা, যদি কোনোবা বিধৱা মানুহ আছে নাম্বাৰ 1ত নাম ভৰাবলৈ ক'লে। তাৰপিছত ক'লে বিয়া নোহোৱা 45 বছৰ ওপৰৰ, বিয়া নোহোৱা 45 বছৰ ওপৰ আছে ডাইৰেক্ট নাম ভৰাব লাগিব। বিবাহ বিচ্ছেদ হোৱা মহিলা, কোনোবাই যদি ডিভৰ্চ দিছে তেওঁৰ নামো ভৰাব লাগিব। 2 নম্বৰতে ক'লে, এইটো আপোনালোকে বুজি, লিংগ পৰিৱৰ্তন বুলি ক'লে, জেণ্ডাৰ চেঞ্জ, এইটো বেলেগ। 3 নম্বৰতে ক'লে বিকলাংগ, যদি কোনোবা বিকলাংগ আছে তেওঁলোকৰ নাম ভৰাবই লাগিব। 4 নম্বৰতে ক'লে সেইখন ঘৰৰ মহিলা যিখন ঘৰৰ উপাৰ্জন কৰাজন বিকলাংগ নতুবা 60 বছৰতকৈ বেছি বয়স হৈছে। যদি যিখন ঘৰৰ মূল কাম কৰা মানুহজন যদি 60 বছৰতকৈ বেছি হৈছে তেওঁ পাব লাগিব। নহ'লে ক'লে সেইখন ঘৰৰ মহিলা যিখন ঘৰত যিকোনো সদস্যৰ ডাঙৰ কিবা বেমাৰ আছে, যদি কাৰোবাৰ ধৰক কিবা বেমাৰ আছে তেওঁ পাব। তাৰপিছত ক'লে ঘৰ নোহোৱা মহিলা, যিবিলাক মহিলাৰ ঘৰ নাই থাকিবলৈ, এটাত মানে পকা ঘৰ নাই, বুজি পাইছেনে, পকা ঘৰ নোহোৱা মহিলা। তাৰপিছতে ক'লে যাৰ বছৰেকীয়া উপাৰ্জন 2 লাখতকৈ কম। বাকী ওপৰৰকেইটা এটাত নপৰিলেও লাষ্টৰটোতো আমি কৰিছোঁ। আমাৰ উপাৰ্জন 2 লাখতকৈ বেছি কাৰো নহয়, হয়নে নহয়? এবছৰ 2 লাখতকৈ বেছি কাৰো নহয়। মই ভাবোঁ ইয়াত যিমানবিলাক মহিলা আহিছে চবৰে উপাৰ্জন 2 লাখতকৈ বছৰেকত কম। এই গোটেইখিনি নাম থকা মানুহৰ নাম ইয়াতে পাবই লাগিব বুলি ক'লে। ইয়াৰ গোটেইকেইটাৰ ভিতৰত যিকোনো এটা পৰিলেই হ'ব, তেওঁক ভৰাবলৈ ক'লে। এতিয়া কথা হ'ল বাইদেউ, সেইখিনি চোৱা চিতা কৰিবৰ কাৰণে 2খন কমিটি বনাই দিলে। এখন কমিটি ক'লে, এইখন গাইডলাইন বাইদেউ চব কাগজ পত্ৰ লৈ মই কৈ আছোঁ আপোনাক। সেই কমিটিখনৰ নাম ক'লে DLMC, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি। ক'লে যে 3.0ত যাৰ নাম ধনী হৈছে তেওঁ কাটিব লাগিব, আৰু যাৰ থাকি গৈছে ভৰাব লাগিব। তাক চোৱা চিতা কৰিবৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলত এখন কমিটি বনাই দিলে, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি। সেই তাৰ সদস্য কাক কাক দিলে চাব দেই। সেই কমিটিখন এই অফিচতে এখন মিটিং হৈ গ'ল, এই মিটিংখনত এখন কমিটি বনালে। সেই কমিটিখনৰ সদস্য হৈছে অনাৰেবল গাৰ্জেন মিনিষ্টাৰ, যিজন তিনিচুকীয়া জিলাৰ গাৰ্জেন মন্ত্ৰী, অভিভাৱক মন্ত্ৰী, তেওঁ থাকিব তাৰ মেম্বাৰ। 2 নম্বৰতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, তাৰমানে আয়ুক্তজন। আপোনালোকে অৰুণোদয় পাবনে নাপায়, সেই যিখন কমিটি বনাই দিছে মনিটৰিং কমিটি, তাৰ মেম্বাৰ হৈছে আয়ুক্ত। এওঁ গম পাবই লাগিব যে আপোনালোকে অৰুণোদয় পাইছে নাই পোৱা। প্ৰথম মানুহজন অভিভাৱক মন্ত্ৰী, ছেকেণ্ড মানুহজন DC, থাৰ্ড মানুহজন ক'লে অল MLS অফ ডিষ্ট্ৰিক্ট মেম্বাৰ। তাৰমানে তিনিচুকীয়া জিলাৰ ভাস্কৰ শৰ্মা, বলিন চেতিয়া, সুৰেন ফুকন, তিনিওজনে এখন কমিটিত আছে, বুজিলে। 4 নম্বৰতে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ, যিজন DDC বুলি কয়, ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ। 4 নম্বৰতে ADC ডেভেলপমেণ্ট মেম্বাৰ, ADC সকলো থাকিব বুলি ক'লে। CEO জিলা পৰিষদৰ CEOজন থাকিব। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ৱেলফেয়াৰ সমাজ কল্যাণ বিষয়া এজন থাকিব। তাৰপিছতে ক'লে ডেপুটি ডাইৰেক্টৰ অফ ছাপ্লাই এণ্ড ডিষ্ট্ৰিক্ট হেড ফুড, মানে যিজন ছাপ্লাইৰ যিজন ডাইৰেক্টৰ তেওঁ থাকিব। তাৰপিছত 4 মেম্বাৰ্ছ টু বি নমিনেটেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। এতিয়া বেমাৰটো আহিছে 4 মেম্বাৰটো, বাকী DCজন আছে
মানে নিধিৰাম চৰ্দাৰ তেওঁ একো ক'ব নোৱাৰে। গাৰ্জেন মন্ত্ৰীজনে নিজৰ দলৰ মানুহক কোৱাটো বিচাৰিছে। MLA-বিলাকে স্পেচিয়েলি লিষ্ট বনাই দিছে মোৰ সমষ্টিত এইসকলে পাব লাগে। তাৰপিছত আৰু 4জন মানুহ দিলে, সেই 4জন মানুহ চাওক 4 মেম্বাৰ্ছ টু বি নমিনেটেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। অসম চৰকাৰে নমিনেট কৰি দিব